নমস্কাৰ, ষ্টাডি হাব নিউ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যেই কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ 2024 জুলাই ছেছনৰ কেইবাটাও এছাইনমেণ্টৰ উত্তৰ সম্পৰ্কে আলোচনা কৰি আহিছোঁ। তাৰে এটি এছাইনমেণ্ট আছিলে এনভাইৰনমেণ্টেল ষ্টাডিজ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট। এই এছাইনমেণ্টটোৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ আমি ইতিমধ্যেই যোৱা ভিডিঅ'সমূহত আলোচনা কৰিছোঁ। আপোনালোকে যদি এতিয়াও সেই প্ৰশ্নৰ উত্তৰকেইটা চোৱা নাই, আপোনালোকে আমাৰ চেনেলত গৈ চাই ল'ব পাৰিব। আৰু আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো অনাগত দিনত আহিব লগা প্ৰতিটো এছাইনমেণ্টৰ প্ৰশ্নৰ উত্তৰ আমি আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ প্ৰতিটো এছাইনমেণ্টৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপোনালোকৰ মাজলৈ আনিবলৈ। তথাপিও তাৰ মাজতে দুই এটা প্ৰশ্নৰ উত্তৰ ৰখি গৈছে। সেই প্ৰশ্নৰ উত্তৰসমূহো আমি দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। তাৰে আজি অন্য এটা প্ৰশ্ন লৈ আহিছোঁ, কিয়নো ইতিমধ্যেই এনভাইৰনমেণ্ট ষ্টাডিজ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট এই এছাইনমেণ্টটোৰ কেইবাটাও প্ৰশ্ন আমি ভিডিঅ' আকাৰত দিয়া হৈছে। তাৰে এটি অন্য প্ৰশ্ন ৰৈ গৈছিলে, সেই প্ৰশ্নটো আজি আলোচনা কৰিম। চাওকচোন, প্ৰশ্নটো আছিল ভাৰতৰ উত্তৰ পূব অঞ্চল এক জৈৱ সমৃদ্ধ অঞ্চল ব্যাখ্যা কৰক। ইয়াৰ উত্তৰ আমি প্ৰস্তুত কৰিছোঁ, এনেদৰে কৰিছোঁ। কি লিখা আছে চাওঁ আহকচোন। ভাৰতৰ উত্তৰ পূব অঞ্চল জৈৱ সমৃদ্ধ অঞ্চল। আমাৰ উত্তৰ পূব অঞ্চলৰ বিষয়ে প্ৰশ্নটোত লিখিবলৈ দিয়া হৈছে। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিবলৈ। চাওঁ আহকচোন কি লিখিছোঁ উত্তৰটো। ভাৰতৰ উত্তৰ পূব অঞ্চল জৈৱ সমৃদ্ধ অঞ্চল। ভৌগোলিক আৰু পৰিৱেশগত বৈশিষ্ট্যৰ এক অনন্য সংমিশ্ৰণেৰে ভৰপূৰ, যিয়ে উদ্ভিদ আৰু প্ৰাণীৰ এক অবিশ্বাস্য শৃংখলক সমৰ্থন কৰে। এই উত্তৰ পূব অঞ্চল অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা 8খন ৰাজ্যৰে গঠিত। ভৌগোলিক বৈচিত্ৰ্য। উত্তৰ পূব অঞ্চলটোৰ বৈশিষ্ট্য হৈছে প্ৰচুৰ বৰষুণ, ভংগুৰ পাহাৰ আৰু উত্তৰত পাৰ্চীয় উপত্যকা আৰু দক্ষিণত অনুপ্ৰস্থ উপত্যকা দেখিবলৈ পোৱা যায়। এই বৈচিত্ৰ্যময় ভূগোলে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য, নাতিশীতোষ্ণ অৰণ্য, ঘাঁহনি, জলাশয় আদি বিভিন্ন পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰে। উদ্ভিদ আৰু প্ৰাণী। উত্তৰ পূব অঞ্চলত উদ্ভিদ আৰু প্ৰাণীৰ বিশাল শৃংখল আছে। এই অঞ্চলত পোৱা কিছুমান উল্লেখযোগ্য প্ৰজাতিৰ ভিতৰত আছে উদ্ভিদ। এই অঞ্চলত পোৱা কিছুমান উল্লেখযোগ্য উদ্ভিদ প্ৰজাতি হ'ল ৰোডোডেনড্ৰন, অৰ্কিড, বাঁহ ইত্যাদি। প্ৰাণী জগত। এই অঞ্চলত এশিঙীয়া গড়, এই অঞ্চল অৰ্থাৎ উত্তৰ পূব অঞ্চলত এশিঙীয়া গড়, ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী আদিকে ধৰি কেইবাটাও বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণী পোৱা যায়। পৰিৱেশ মণ্ডল। উত্তৰ পূব অঞ্চলক কেইবাটাও পৰিৱেশ মণ্ডলত ভাগ কৰিব পাৰি। প্ৰত্যেকৰে নিজস্ব বৈশিষ্ট্য আৰু জৈৱ বৈচিত্ৰ্য আছে। এই অঞ্চলৰ কিছুমান উল্লেখযোগ্য পৰিৱেশ মণ্ডলৰ ভিতৰত আছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য। পশ্চিম ঘাট আৰু পূব হিমালয়ত পোৱা এই অৰণ্যসমূহৰ বৈশিষ্ট্য হৈছে অধিক পৰিমাণৰ বৰষুণ আৰু জৈৱ বৈচিত্ৰ্য। নাতিশীতোষ্ণ অৰণ্য। হিমালয়ত পোৱা এই অৰণ্যসমূহৰ বৈশিষ্ট্য হৈছে মধ্যমীয়া পৰিমাণৰ বৰষুণ আৰু কনিফাৰ আৰু বহল পাতৰ গছৰ প্ৰজাতিৰ মিশ্ৰণ। তৃণভূমি। অসম আৰু মেঘালয়ৰ ভৈয়ামত পোৱা এই ঘাঁহনিসমূহত বৰষুণৰ পৰিমাণ কম আৰু ঘাঁহ আৰু বনৰীয়া ফুলৰ মিশ্ৰণ আছে। সংৰক্ষণৰ প্ৰচেষ্টা। উত্তৰ পূবত ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য, জৈৱ মণ্ডল, সংৰক্ষিত বনাঞ্চলকে ধৰি কেইবাটাও সংৰক্ষিত অঞ্চল আছে। এই অঞ্চলৰ কিছুমান উল্লেখযোগ্য সংৰক্ষিত অঞ্চলৰ ভিতৰত হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ইউনেস্কোৰ এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এই উদ্যানখনত এশিঙীয়া গড় আৰু
আন কেইবাটাও বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণী আছে। মানস ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ লগতে মানস ৰাষ্ট্ৰীয় উদ্যানো ইউনেস্কোৰ এক বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এই উদ্যানখনত ঢেকীয়াপতীয়া বাঘ আৰু নাহৰফুটুকীকে ধৰি কেইবাটাও বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণী আছে। নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত। এই উদ্যানখনত ৰঙা পাণ্ডাকে ধৰি কেইবাটাও বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণী পোৱা যায়। প্ৰত্যাহ্বান আৰু সুযোগ চহকী জৈৱ বৈচিত্ৰ্যৰ স্বত্বেও উত্তৰ-পূব অঞ্চল কেইবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। সেইবোৰ হ'ল বাসস্থানৰ ক্ষতি আৰু খণ্ডিতকৰণ, বনাঞ্চল ধ্বংস, নগৰায়ন আৰু আন্তঃগাঁথনি উন্নয়নৰ ফলত বাসস্থান ধ্বংস হোৱাটো অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ বাবে এক ডাঙৰ ভাবুকি। জলবায়ু পৰিৱৰ্তন জলবায়ু পৰিৱৰ্তনে অঞ্চলটোৰ পৰিৱেশ তন্ত্ৰৰ পৰিৱৰ্তন ঘটাইছে, যাৰ ফলত জীৱন জগতৰ আচৰণ আৰু জনসংখ্যাৰ গতিশীলতাৰ পৰিৱৰ্তন ঘটিছে। মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত মানৱ জনসংখ্যা বৃদ্ধি আৰু কৃষি আৰু আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ ফলত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। কিন্তু উত্তৰ-পূব অঞ্চলে সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ বাবেও কেইবাটাও সুযোগ উপস্থাপন কৰে, য'ত আছে পৰিৱেশ পৰ্যটন অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যই ইয়াক পৰিৱেশ পৰ্যটনৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থান কৰি তুলিছে, যিয়ে সংৰক্ষণক প্ৰসাৰিত কৰাৰ লগতে স্থানীয় জনগোষ্ঠীসমূহক অৰ্থনৈতিক সুবিধা প্ৰদান কৰিব পাৰে। বহনক্ষম কৃষি অঞ্চলটোৰ উৰ্বৰ মাটি আৰু অনুকূল জলবায়ুৱে ইয়াক বহনক্ষম কৃষি পদ্ধতিৰ বাবে উপযোগী কৰি তোলে, যিয়ে প্ৰাকৃতিক বাসস্থানৰ ওপৰত চাপ হ্ৰাস কৰিব পাৰে আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণক প্ৰসাৰিত কৰিব পাৰে। সম্প্ৰদায় ভিত্তিক সংৰক্ষণ অঞ্চলটোৰ খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ পৰম্পৰাগত জ্ঞান আৰু পদ্ধতি আছে, যিবোৰ সংৰক্ষণ প্ৰচেষ্টাৰ বাবে লাভৱান কৰিব পাৰি, যিয়ে সম্প্ৰদায় ভিত্তিক সংৰক্ষণ পদক্ষেপৰ বাবে সুযোগ প্ৰদান কৰে। শেষত ক'ব পাৰি যে ভাৰতৰ উত্তৰ-পূব অঞ্চলটো জৈৱ সমৃদ্ধ অঞ্চল, ভৌগোলিক আৰু পৰিৱেশগত বৈশিষ্ট্যৰ এক অনন্য সংমিশ্ৰণেৰে ভৰপূৰ, যিয়ে উদ্ভিদ আৰু প্ৰাণীৰ এক অবিশ্বাস্য শৃংখলক সমৰ্থন কৰে। কিন্তু এই অঞ্চলটোৱে কেইবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, য'ত বাসস্থান হেৰুওৱা আৰু খণ্ডিত হোৱা, জলবায়ু পৰিৱৰ্তন, মানুহ-বন্যপ্ৰাণীৰ সংঘাত আদি। এই প্ৰত্যাহ্বানসমূহৰ মাজতো এই অঞ্চলটোৱে পৰিৱেশ পৰ্যটন, বহনক্ষম কৃষি আৰু সম্প্ৰদায় ভিত্তিক সংৰক্ষণকে ধৰি সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ বাবে কেইবাটাও সুযোগ উপস্থাপন কৰিছে।